तो सबको नमस्ते। मैं महाराष्ट्र टूरिज़्म की यूथ एम्बेसडर हूँ और मेरा फ़र्स्ट टाइम है नॉर्थ ईस्ट और असम में। तो इतना सुंदर लगा मुझे, काफ़ी नेचुरल फ्रेश एयर है, बहुत ही खूबसूरत है और कल्चर इतना प्यारा है। मतलब मैंने अभी बिहू डांस देखा, एयरपोर्ट का वेलकम बहुत ही प्यारा था। तो एक कल्चर से भरा हुआ स्टेट है और अभी तो जस्ट हम पहुँचे हैं, जस्ट लैंड हुए हैं। तो और एक्सप्लोर करना है। असम के चाय के बारे में काफ़ी सुना है, तो वो सारा भी एक्सप्लोर करना है। तो आई एम वेरी वेरी एक्साइटेड और एक 4 दिन हम हैं यहाँ पे। तो जितना सीख सकते हैं उतना सीखेंगे और सही में हर स्टेट इतना ब्यूटीफुल है। मैं महाराष्ट्र से आती हूँ और असम इतना अलग है महाराष्ट्र से, पर फिर भी हम कहीं ना कहीं सेम है। तो इंडिया एब्सोल्युटली इनक्रेडिबल है और इनक्रेडिबल इंडिया और मिनिस्ट्री ऑफ टूरिज्म को मैं थैंक यू बोलना चाहूँगी, इतना अच्छे से उन्होंने अरेंज किया। First of all, I'm coming from Moscow, from Russia, and it's a pleasure to be here in Assam. It's really beautiful, and people are so welcoming, and the spirituality itself here, you feel it's very alive and vibrant. Thank you so much. All the best. There are 2 people from Russia are here, but there are more influencers and different people from tourist sector as well, from different countries. First time in No, I've been here many times. I was in Assam in particular 10 years ago. Yeah, I really like Assam. It's one of the best places in India, from my opinion. What the feelings? How much culture? Pardon me? Culture. I'm just getting know about it, so I'm not so aware of the culture. And so for me, it's like a first time when I'm here for this kind of ritual. I used to visited some Hindu temples, Hindu mandirs, but here it's really something unique and very special for me. আজি আমাৰ অসম চৰকাৰৰ টুৰিজিম বিভাগৰ যি উদ্যোগত আজি যিসকল আমাৰ ইয়ালৈ ফৰেনাৰ আহিছে, বিদেশী পৰ্যটকসকল আহিছে, আমাৰ ভাৰতীয় কিছু লোক আহিছে, প্ৰায় 180জনৰো অধিক পৰ্যটক ইয়ালৈ আহিছে। এইটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত বৃহৎ সংখ্যক একেদিনাই পৰ্যটক হিচাপে অহা আজি প্ৰথম। তথাপিতো আজি আগবেলা ভাগতে আৰু 13জন ইটালিয়ান আহিছিল। গতিকে এনেধৰণে পৰ্যটকসকলৰ ভিৰ দিনক দিনে বাঢ়ি গৈছে। যেতিয়া বিশ্ব দৰবাৰত আমাৰ এই চৰাইদেউ অঞ্চল প্ৰতিষ্ঠা হ'ল, ইউনেস্কোয়ে যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিলে এটা কালচাৰেল ছাইডত, গতিকে কালচাৰেলৰ এটা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমাৰ চৰাইদেউ প্ৰথম স্বীকৃতি পাইছে। গতিকে অসমত আৰু 2খন আছে যিটো নেচাৰেলি, এতিয়া মানাহ আৰু কাজিৰঙা। কিন্তু তাৰ পাছত আমাৰ এই চৰাইদেউ তৃতীয়বাৰৰ কাৰণে আমাৰ চৰাইদেউ পাবলৈ সক্ষম হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আজি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত কাজিৰঙা মানাহৰ পাছতে আমাৰ এই চৰাইদেউ এই পৰ্যটকৰ ভিৰ দিনক দিনে বাঢ়িছে। গতিকে তেখেতসকলক আমি ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ, যাতে ভৱিষ্যত আৰু তেনেধৰণৰ বিদেশী পৰ্যটকে আমাৰ এই চৰাইদেউ অঞ্চল অকল চোৱাই নহয়, এই অঞ্চলৰ ঐতিহ্যখিনি যে এই চৰাইদেউৰ মৈদাম কি বস্তু, এই গোটেই কথাখিনি যে বিশ্বৰ দৰবাৰলৈ লৈ যাব, বিশ্বৰ বিভিন্ন দেশে জানিব। গতিকে এনেধৰণে স্বীকৃতি পোৱাত আমি আমাৰ চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগতে বিভাগীয় বিষয়াসকলক আমি ধন্যবাদ দিছোঁ।
গতিকে আজি এনেকুৱা এটা পৰিৱেশ হৈছে যিটো পৰিৱেশে আমাৰ এই অঞ্চলটো আজি 20 বছৰ আগত বা 10 বছৰ আগত যিটো পৰিৱেশত আছিলে আজি আমি 10 বছৰ পাছত যিটো পৰিৱেশ দেখিছোঁ গতিকে আৰু আটকধুনীয়া হ'ব বুলি আমি আশা কৰিছোঁ। টুৰিজিম ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ যাতে ইয়াত পৰ্যটকসকল অহা খোৱা বোৱা থকা সকলোখিনি সুবিধা হয় এইখিনি যাতে আমাৰ টুৰিজিম বিভাগে কৰিব নিশ্চয় এইটো আমি থাকিব। আজিৰ পৰা 12 ইণ্টাৰনেশ্যনেল ট্ৰাভেল মাৰ্ট হৈ আছে ইয়াত লেণ্ডিং এট ডিব্ৰুগড় গেষ্ট মানে ইয়াত আহিছে চৰাইদেউত। তাৰ ভিতৰত 14টা কাণ্ট্ৰি আছে। 14টা কাণ্ট্ৰি ইম্পৰ্টেণ্টলি কানাডা, UK, স্পেইন, ৰাছিয়া, লাওছ, ভিয়েটনাম, ব্ৰুনাই এনেকুৱা 14টা কাণ্ট্ৰি অলমষ্ট 35জন ট্যুৰ অপাৰেটৰ প্লাছ ইনফ্লুৱেঞ্চাৰ আছে। আজিকালি ব্লগাৰ ইনফ্লুৱেঞ্চাৰ বহুত কাম কৰি থাকে তো সেমান আছে। তো তাংক আজি ইয়াৰ পৰা জুইহালৰ পৰা ৰংঘৰৰ পাছত কাজিৰঙাত যাব। কালি হোল ডে প্ৰগ্ৰাম আছে কিন্তু ইয়াত আজি সেমান আহি পেলাই বহুতেই ভালো পাইছে চৰাইদেউত। আপোনালোকে দেখি পালে যে নট অনলি দ্য ITM গেষ্ট আজি ইয়াত অলমষ্ট 13-14জন ইটালিয়ান টুৰিষ্ট আহিছিলে, অল ফৰেনাৰ ফ্ৰম মিলান এণ্ড ফ্ৰম ৰোম। চ' দিছ প্লেচ অৱশ্যই একটা ভালো ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্লাছ গভৰ্ণমেণ্ট অফ আছাম লৈছে চৰাইদেউক পপুলাৰ কৰিবৰ কাৰণে। তো দিছ এফৰ্টছ চলি থাকিব কিন্তু তাৰ সংগত ইয়াত যে লোকাল মানুহ আছে, লোকাল হোষ্ট কমিউনিটি তাংকো এই মনুমেণ্টৰ টেক কেয়াৰ কৰিব লাগে, পৰিৱেশকে ভালো ৰাখিব লাগে, আৱৰ্জনা নাপেলাবে। তো এই কৰিলে এই মনুমেণ্ট এৰিয়াটা বহুত ভালো হ'ব। সারা বিশ্বৰ লোক ইয়াত আহিব। এতিয়া আজি 43 ৱৰ্ল্ড হেৰিটেজ সাইট হৈ গ'ল, ৱৰ্ল্ডত অলমষ্ট পাব্লিচিটি শুরু হৈ গৈছে কিন্তু অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ভালো হৈ আছে। তথাপি এই ITMৰ কাৰণে বহুত ফেচলিফ্ট হৈ গ'ল, আপোনালোকে দেখি পাইছে। তো নট অনলি বিদেশৰ আসামৰ লোক ইয়াত আহিব, তো মই ইনভাইট কৰিছোঁ যে সমস্ত দেশবাসীক এই ৱৰ্ল্ড হেৰিটেজ মনুমেণ্টত দেখিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।